আহি আছো অসমৰ 146টা জনগোষ্ঠীক ন্যায় দিবলৈ। অসমৰ 146টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, শৈক্ষিক শিক্ষাৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, মাটি বাৰীৰ অধিকাৰ আমি সকলোকে প্ৰদান কৰিবলৈ আমি UPPL দলে আহি আছো। এই সময়ত মই আপোনালোকক ক'বলৈ বিচাৰিছো, আজি ইয়াত জংচাং ব্ৰহ্ম তামোলপুৰত ময়ো নিৰ্বাচন খেলিছোঁ। দলে মোক নিৰ্বাচন খেলিবলৈ টিকেট দিছে আৰু কৈছে যে বিধায়ক হৈ অসম বিধানসভাত যায় যুঁজ দিব লাগে দুখীয়া গৰীব মানুহৰ কাৰণে, অধিকাৰৰ কাৰণে। আৰু মই নিজে ওলাই আহিছোঁ। প্ৰায় 30টা বছৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাগাত যাই বিভিন্ন জনগোষ্ঠীৰ মাজত কাম কৰিলোঁ আৰু আজি দেখিলোঁ যে ভাৰতৰ ৰাজনীতিত কিবা কিবি চলি আছে। ধৰ্মক লৈ কথা কয়, জাতিক লৈ কথা কয়, বিভিন্ন কথাবিলাক কয়। এই পৰিৱেশটো আমি চিৰস্থায়ী বন্ধ কৰিব লাগিব। গতিকে মানাস সমষ্টি এইটো নতুন সমষ্টি। এই সমষ্টিত BPFৰ প্ৰাৰ্থীক লৈ BPFৰ মানুহে সন্তুষ্ট নহয়। বিজেপিৰ ইয়াত কেণ্ডিডেট নাই আৰু যিটো মানে কেণ্ডিডেট অইন দলৰ উঠিছে, এই দলৰ ভেটি নাই এই অঞ্চলত। গতিকে এটাই দল শক্তিশালী হৈ আছে, এইটো হ'ল UPPL। UPPL আজি খালবাৰী, মথনগুৰি, কোকলাবাৰী বিভিন্ন জায়গাত আমাৰ প্ৰাইমাৰী কমিটি বহুত ষ্ট্ৰং, ব্লক কমিটি ষ্ট্ৰং, বুথ কমিটি ষ্ট্ৰং, ৰাইজ আমাৰ লগত আছে। ইয়াত অসমীয়া UPPL লগত আছে, বড়ো আছে, মাইনৰিটি আছে, বঙালী আছে, সকলো জনগোষ্ঠী আছে। তো ইলেকশ্যনত কোনে জিকে? যাৰ লগত ৰাইজ আছে, জাতি জনগোষ্ঠী আছে। ইয়াৰ পিছত আছে কৰ্পুলা দাস, সেক্রেটারি মহিলা মোর্চা শালবাড়ি মন্ডল। কর্পুলা দাস। ইয়ার পিছত আছে জ্যোৎস্না বর্মন, বুথ মহিলা প্রমুখ জ্যোৎস্না বর্মন। তার পিছত সন্ধ্যা বর্মন, বুথ মেম্বার। UPPL সকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু UPPL দল আগৰ 5টা বছৰত যিহেতু ৰাইজৰ বহুত কাম কৰিছিলে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে, 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে, ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ কৰিব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আমি ঘোষণা কৰিছিলোঁ যে আমি নিৰ্বাচন অকলে খেলিম। আৰু এতিয়া ৰাইজ ওলাই আহিছে। বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীক বেয়া পায়, তেখেতসকলৰ পাৰ্টিক বেয়া পায়। বহুত সমৰ্থকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই সমষ্টি মানাস সমষ্টি, নতুনকৈ গঠিত মানাস সমষ্টিতো আজি বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকক ৰাইজে বেয়া পাইছে, ইভেন নিজৰ দলৰ মানুহবিলাকক বেয়া পাইছে। এইকাৰণে আমাৰ জংচাং ব্ৰহ্ম ডাঙৰীয়া UPPLৰ যিজন প্ৰাৰ্থী, তেখেতে এজন যুৱ নেতা, এজন আৰ্টিষ্ট হয়, এজন শিক্ষাবিদ হয়, সকলো গুণৰ মালিক হয়। তেখেতক সকলো ভাল পাইছে। এজন মাটিৰ মানুহ হয়, কমন মেনৰ নিচিনাকে তেখেতে থাকে, সদায় ডাউন টু আৰ্থ হয়, সকলোৰ লগত মিলিব পাৰে। এইকাৰণে জংচাং ব্ৰহ্ম ডাঙৰীয়া মইতো দেখিছো যে 25ৰ পৰা 30,000 ভোটৰ ব্যৱধানত তেখেতে বিজয় হ'ব। খালবাৰী মণ্ডলৰ সম্পাদকৰ দায়িত্বত আছিলো আৰু সম্পাদক হিচাপে থাকিও তাৰমানে সভাপতি আৰু 2-1জনে তেওঁলোকৰ লগৰ মানুহকেইটাকে মানে পুহি থকা আৰু ঘূৰি থকা মানুহখিনিকে গুৰুত্ব দি তেওঁ মানে মণ্ডল কমিটিটো চলাই থাকে। সেইদৰে আমাৰ কোনো গুৰুত্ব পোৱা নাই। আমাক নালাগে বুলি কৈছে। আমাক নালাগাৰ উদ্দেশ্য আমি কোনো এটা দলত আমি আহিছো। এতিয়া আমি UPPL জইন কৰিছো। UPPL পৰা আমি তেওঁলোকক প্ৰতি উত্তৰ দিম যে কেনেকৈ আমাক নালাগে, নালাগাৰ প্ৰতি উত্তৰটো আমি ৰাইজৰ হকে দিম। মোৰ লগত আজি 30জন মোৰ ইয়াতে জইন কৰিছে আৰু গাঁও আছে, প্ৰত্যেক গাঁও হিচাপে তেওঁলোকে UPPL যাওয়ার মাথা মাৰিছে। সেইকাৰণে মোৰ জনতা যদি লগত নাথাকে মই কাৰ লৈ ৰাজনীতি কৰিম, কাৰ লৈ নেতৃত্বত থাকিম। এই সিদ্ধান্ত লৈছো বিজেপি বাদ দি মই UPPL থাকিম। ITCL পৰা জইন কৰিছে। সব দুনিয়াৰ মানে কাৰ্যকৰ্তা এতিয়াও আৰু তেওঁলোকে কৈ আছে দাদা আপুনি একলাই কিয় গেলে, আমাকো মাতিব লাগিছিল, আমিও আহিম। আজি 2-1জনে আৰু তেওঁলোকে আৰু ভাঙন সৃষ্টি হ'ব।
মোটামুটি মণ্ডল কমিটিৰ 2-1জন বিষয়ববীয়া থাকি বাকীখিনি গোটেইখিনি বিচ্ছিন্ন হৈ যাব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।